নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰিজুমণি নাথলৈ। আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটি নতুন ৰেচিপি। আজি আপোনালোকক দেখুৱাম বেঙেনাৰ চব্জি। বেঙেনা যদি এনেই খাবলৈ আমনি লাগিছে তেনেহ'লে এনেদৰে চব্জি বনাই খাই চাবচোন, বিৰাট টেষ্টি হয়। বেঙেনাৰ চব্জি বনাবলৈ আমি প্ৰথমতে লৈছোঁ বেঙেনা, তাৰপিছত লৈছোঁ এয়া আলু আৰু বিলাহী। আলু আৰু বিলাহীখিনি আমি পিচ পিচকৈ কাটি লৈছোঁ। এতিয়া আমি বিলাহীখিনি মিক্সাৰত গ্ৰাইণ্ড কৰি ল'ম। লগতে দিছোঁ আদা, নহৰু আৰু জলকীয়া। এইবাৰ এখন কেৰাহীত আমি তেল গৰম হ'ব দিছোঁ। ইয়াতে অকণমান নিমখ দি দিছোঁ। এতিয়া পিচ পিচকৈ কাটি ৰখা এই আলুখিনি ইয়াতে দি দিম। আলুখিনি আমাৰ ভজা হৈ গৈছে। আলুখিনিৰ নিচিনাকৈ ঠিক একেদৰে আমি বেঙেনাখিনিও ইয়াতে দি দিম। বেঙেনাখিনিও আমি অকণমান ভাজি ল'ম। বেঙেনাখিনিও আমাৰ ভজা হৈ গৈছে। এইবাৰ আমি বেঙেনাখিনিও উঠাই ল'ম। এইবাৰ আকৌ আমি তেল গৰম হ'ব দিছোঁ। আমি বেছিকৈ তেল দিয়া নাই, কাৰণ বেঙেনাত তেলটো সোমাই গৈছে, সেয়েহে কমকৈ তেল দিছোঁ। এতিয়া ইয়াতে দি দিছোঁ তেজপাত দুটা আৰু শুকান জলকীয়া। এইবাৰ অকণমান পাঁচফোৰণ ইয়াতে দি দিছোঁ। পাঁচফোৰণখিনিও আমি অকণমান ভাজি ল'ম। এইবাৰ আমি ডাঙৰ চাইজৰ পিঁয়াজ এটা এনেদৰে কাটি লৈছিলোঁ আৰু লগতে দি দিছোঁ পিঁয়াজৰ পাত অকণমান। এইখিনিও আমি অকণমান ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। পিঁয়াজখিনি আমাৰ ৰঙচুৱা হৈ গৈছে, এনেকুৱাকৈ ভাজি ল'লে হৈ যাব। এতিয়া আমি বিলাহীখিনি মিক্সাৰত গ্ৰাইণ্ড কৰি লৈছিলোঁ যে, সেইখিনি ইয়াতে দি দিছোঁ। এইখিনি আমি বিলাহীৰ কেঁচা গোন্ধটো নাইকিয়া হোৱালৈকে ভাজি ল'ম। এতিয়া আমি ইয়াতে দি দিছোঁ সোৱাদ অনুযায়ী নিমখ আৰু হালধি অকণমান দিছোঁ কালাৰৰ বাবে। এইখিনি আৰু আমি 1 মিনিটমান ভাজি ল'ম। বিলাহীখিনি আমাৰ ভজা প্ৰায় হৈ গৈছে। এয়া চাওকচোন, তেল ওলাবলৈ আৰম্ভ কৰিছে। এতিয়া আমি ভাজি ৰখা বেঙেনা আৰু আলুখিনি ইয়াতে দি দিছোঁ। এতিয়া আমি ইয়াতে এড কৰিম অকণমান জিৰা আৰু অকণমান ধনিয়া গুড়ি। মছলাখিনি আমি অকণমান দেৰিকৈ দিছোঁ, তেতিয়াহে মছলাৰ গোন্ধটো লাগি থাকিব। আলু আৰু বেঙেনাখিনি যিহেতু আমি আগতে ভাজি লৈছিলোঁ, এইখিনি আমাৰ সিজোতে বেছি টাইম এনেও নালাগে, সেয়েহে আৰু বেলেগকৈ ইয়াত আমি পানী দিয়া নাই। অকণমান বিলাহীখিনি যে গ্ৰাইণ্ড কৰিছিলোঁ, সেই বাচনখন অকণমান হ'লে ইয়াতে পানী দি দিছোঁ। পানীখিনি আমাৰ নোহোৱা হ'বলৈ ধৰিছে। এইখিনি আমাৰ প্ৰায় ৰেডি হৈ গৈছে। পানীখিনি গোটেই নোহোৱালৈকে আমি ভাজি ল'লোঁ। এইখিনি আমাৰ এতিয়া ৰেডি। বন্ধুসকল, বেঙেনা খাই যদি আমনি লাগিছে, আপোনালোকে এনেদৰে বেঙেনাৰ চব্জি বনাই খাই চাবচোন, বিৰাট টেষ্টি হয়। আজিৰ এই বেঙেনাৰ চব্জিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভাল পাইছে তেনেহ'লে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোত কোনোবা নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু মোৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাই থাকিবৰ বাবে কাষত থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।